কৰিছে Surya Concretech, Cement and More. Airtel, India's best video experience. Polycrol in, acidity out. Dadar bhorosa without any doubt. Polycrol. Aru, Apollo Alpha, add more thrill to your beast. Aru, One Drop Instant Adhesive, Fevikwik. Ensure regain strength in 8 weeks. যিটো কথাৰ পৰা কিয়তক আঁতৰাই ৰাখিম বুলি ভাবিছিলো সেই সত্তাই সেইটো কৰিবই বাধ্য কৰালে। কোনো দৰকাৰ নাই, সি এইবোৰৰ মাজত আহি সোমাব নালাগে। তাক ফোন কৰি তুমি আহিবলৈ মানা কৰি দিবা। সি ইয়ালৈ অহাটো ময়ো বিচৰা নাই, কিন্তু চিন্তু নহয় দেই মা। পাছত পস্তাই থকাতকৈ আগতেই চব ক্লিয়াৰ হোৱাটো ভাল। মামীয়ে এতিয়া ঠেকা খাইছে কাৰণেহে। কেইদিনমান আগৰলৈকে আমাক কি ব্যৱহাৰ কৰিছিল তুমি পাহৰি নাযাবা। লোকক দেখিব নোৱাৰা মানুহৰ এনেকুৱাই হয়। পাইছে নহয়, লোকৰ দুখ খুচুৰতে খুচুৰতে নিজৰ পুতেককেই চম্ভালিব নোৱাৰিলে। সেই তেজনী মনে মনে থাক, পিছে কথাবোৰ কৈ থাক নহয়, আনে শুনিলে কি বুলি ভাবিব পাৰো। ভাবিবলৈ কিডাল আছে? মই কিবা মিছা কথা কৈছো নে? আৰু এতিয়া চাবাচোন, কেৱল ময়ে নহয়, কিটি পাৰ্টি কৰি ফুৰা সেই বন্ধুবোৰেও বাহিৰত কেনেকৈ এইবোৰ কথা উলিয়াব। ঘৰখনত যে কি হবলৈ গৈ আছে নহয়, কি হবলৈ গৈ আছে সেইবোৰ আমাক নালাগে। সোনকালে আমি আমাৰ ব্যৱস্থা কৰি লোৱাটোৱে ভাল হ'ব। মানে আৰু কি, এইবোৰৰ মাজত নোসোমাই সোনকালে আমি বেলেগ ঘৰলৈ যোৱা ব্যৱস্থা কৰিব লাগে। দাদাৰ কিবা এটা হৈছে যেতিয়া সিটো আমাক মাহেকত পইচা পঠাব পাৰিব।
এয়া মই কি কৰিব গৈ আছো মই কিয় এই ছোৱালীজনীৰ প্ৰতি ইমান আকৰ্ষিত হৈছো আন ছোৱালীবিলাকৰ দৰে তাইক মই কিয় সাধাৰণভাৱে ল'ব পৰা নাই মই বাৰু অৱনীক সঁচাই অন্তৰৰ পৰা ভাল পাওঁ নেকি কিয় তোমাৰ এই হাঁহিটো মোৰ চকুত ভাগি থাকে তুমি বাৰু মোক সলনি কৰিলা নেকি আপুনি কাৰ্টুন চাই আছে কাৰ্টুন চাই আছো ইউ ন what টম এণ্ড জেৰী দুইটা কেৰেক্টাৰ ইণ্টাৰেষ্টিং হয় আপুনিও চাওক না না বাবা তুমি চোৱা মই ইণ্টাৰেষ্টেড নহয় এইবিলাকত হেল্ল' নিহাৰিকা এইটো কাৰ নাম্বাৰ আপুনি তুমি এতিয়া ঘৰ যাব লাগিব আৰু শুনা তোমাক ড্ৰাইভাৰ ঘৰত থৈ আহিব যোৱা যোৱা কিন্তু কিয় নিহাৰিকা আহি আছে কোন নিহাৰিকা মোৰ ৱাইফ কি তেনেকৈ ক'ব নাপায়ো পাহৰি নাযাবি আমাৰ দুখৰ সময়খিনিত মামাই আমাক উদ্ধাৰ নকৰা হ'লে মই কেতিয়াও নিজৰ ভৰিৰ ওপৰত থিয় দিব নোৱাৰিলোহেঁতেন কিন্তু এনেকৈ সদায় আমি আনৰ তলতীয়া হৈ থাকিম নে হেল্ল' নিহাৰিকা এইটো কাৰ নাম্বাৰ কি তুমি গুৱাহাটীত আহিছা এতিয়া ক'ত আছা এয়াৰপৰ্ট মই গৈ আছো আপুনি তুমি এতিয়া ঘৰ যাব লাগিব আৰু শুনা তোমাক ড্ৰাইভাৰ ঘৰত থৈ আহিব যোৱা যোৱা কিন্তু কিয় নিহাৰিকা আহি আছে কোন নিহাৰিকা মোৰ ৱাইফ কি কি ক'লে আপুনি আৰে বাবা মোৰ ৱাইফ নিহাৰিকা আহি আছে এতিয়া এইবিলাক কথা পাতি দেৰিকৈ নাথাকিবা ব'লা ৰ'ব আপুনি ইমান দিনে মোৰ পৰা এইটো কথা কিয় লুকুৱাই ৰাখিছিল কি কথা লুকুৱাই ৰাখিছিলো আপুনি যে মেৰিড হয় সেইটো কথা মোৰ পৰা কিয় লুকুৱাই ৰাখিছিল আপুনি প্লিজ ট্ৰাই টু আণ্ডাৰষ্টেণ্ড ইউ ট্ৰাই টু আণ্ডাৰষ্টেণ্ড মি আপুনি মোৰ আবেগৰ লগত কিয় খেলা খেলিলে এতিয়া এইবিলাক কথা পাতি সময় নষ্ট কৰাৰ সময় নহয় মই তোমাক সকলো পাছত বুজাই ক'ম এতিয়া নিহাৰিকা যদি আমাৰ দুটাক ইয়াত দেখা পায় নহয় বহুত বেয়া কথা প্লিজ আপুনি কিন্তু কোনো কিন্তু নাই মোৰ ল'ৰা আৰু নিহাৰিকা আহি আছে দেৰিকৈ নাথাকিবা ব'লা কে 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 মই কোৱা কথাবোৰ ভাবি চাইছনে কোনবোৰ কথা কিনো সদায় একেবোৰ কথাকে কৈ থাকিব লাগে আমি সদায় এনেকৈ থাকিম নে তই ইয়াত থাকি কি অসুবিধা পাইছ প্ৰথমতে সেইটোকে কচোন আজিহে পোৱা নাই পাছততো পাম প্ৰথম আহি কি পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছিল পাহৰিলি নেকি নাই পাহৰা কিন্তু তেতিয়াতকৈ ঘৰখনৰ পৰিস্থিতি এতিয়া বহুতখিনি সলনি হৈ গ'ল সেয়ানো কাৰ কাৰণে হৈছে নিজৰ পুতেকৰ কাৰণেহে হৈছে তেনেকৈ ক'ব নাপায়ো পাহৰি নাযাবি আমাৰ দুখৰ সময়খিনিত মামাই আমাক উদ্ধাৰ নকৰা হ'লে মই কেতিয়াও নিজৰ ভৰিৰ ওপৰত থিয় দিব নোৱাৰিলোহেঁতেন কিন্তু এনেকৈ সদায় আমি আনৰ তলতীয়া হৈ থাকিম নে যিমান দিন পাৰো থাকচোন পাছত দেখা যাব আৰু এই কথাটো তই মোক দ্বিতীয়বাৰ কৈ নাথাকিবি মামাক এই অৱস্থা দি থৈ মই কোনো পধ্যে বেলেগ জেগাত থাকিব নোৱাৰিম যিদিনাখন মামাই মোক নিজে আঁতৰি যাবলৈ ক'ব
সেইদিনাখনহে মই কথাটো চিন্তা কৰি চাম। আপুনি মোক ভাল পায় দে। আৰু মই যদি তোমাক ভাল নাপাওঁ বুলি কওঁ তেতিয়া তেতিয়া হয়তো মই আপোনাৰ লগত কেতিয়াও কাম কৰিব নোৱাৰিম। তেনেহ'লে মোৰ কাৰণে কোনো অপশ্যনেই নাই। বেটা আহি পাই গ'ল ধুনু বেটা। হেল্ল' ৱেলকাম হোম। তুমি যে কিছুমান কাম কৰা নহয়, এয়াৰপৰ্টৰ পৰা ওলাই ফোন কৰিছা। এটলিষ্ট আগতে যদি ফোন কৰিলা হয় মই তোমাক এয়াৰপৰ্টৰ পৰা লৈ আহি পাৰিলো হয়। আগতে ক'লে ছাৰপ্ৰাইজটো ক'ত থাকিলে হয়। সেইটো হয়। বাই দ্য ৱে ফ্লাইটখন কেনেকুৱা আছিল? বঢ়িয়া। গুড, একো প্ৰব্লেম হোৱা নাই, নাই। ভিতৰলৈ বোলা। মামা তুমি যাবলৈ ওলালাই নেকি? মই আকৌ তই গলি বুলিহে ভাবিছিলো। নহয় মানে মই কথা এটা ভাবিছিলো। কি? তুমি আজি ঢলপুৰলৈ যাব নালাগে নেকি? কিয়? সেইফালৰ ৰাস্তাটো বহুত বেয়া হৈছে, সেইকাৰণে মই ভাবিছো প্ৰজেক্টটো গৈ প্ৰথমতে মই গৈ চাই আহোঁগৈ। তুমি অফিচলৈকে যোৱা। কিন্তু কোনো কিন্তু নাই, প্ৰথমতে গৈ ময়ে চাই আহোঁগৈ। কিবা অসুবিধা হ'লে তুমি গৈ চাই আহিবাগৈ, তেতিয়াহ'লে হয়তো ৰাস্তা ভালো হ'ব পাৰে। হ'ব, যা তেনেহ'লে। ঠিক আছে। টেনচন কিয় নহ'ব কচোন? দেউতাৰৰ ইমানবোৰ সম্পত্তি, শেষত যদি তই নিজৰ ল'ৰাটো হৈ তয়েই ভোগ কৰিবলৈ নাপাৱ, তেনেহ'লে দেউতাৰে ইমান দিনে কষ্ট কৰাৰ কি দৰকাৰ আছিল কচোন? ইমোশ্যনেল ব্লেকমেইল কৰিবলৈ চেষ্টা নকৰিবা ঋষভ। লিচন টু মি। তুমি ভালদৰে জানা যে মই কামচোৰ মানুহক একেবাৰে দেখিব নোৱাৰো। এণ্ড ঋষভ, মোৰ বাৰে বাৰে একে কথা কৈ থকা একেবাৰে অভ্যাস নাই। এতিয়াও সময় আছে, নিজৰ ইনকাম নিজে ঘটিবলৈ চেষ্টা কৰা। হ'ব দে। এয়া লওক চশমা। এই ল'ৰাটো নথকা হ'লে আমাৰ বিজনেছ একেবাৰে ডাউন হৈ গ'লহেঁতেন। ৰাতিপুৱা ঋষভে ফোন কৰিছিলে, আপোনাৰ বিজনেছ কেনেকুৱা চলিছে সেই খবৰ কৰিছিলে। এতিয়া খবৰ লোৱাৰ বয়স নহয়, হাতে কামে কৰাৰ বয়স। কৈ দিবা তাক ফোন কৰি, মোৰ খবৰ লৈ থাকিব নালাগে। মই এইবোৰ কষ্ট তাৰ কাৰণে কৰা নাই। তেনেহ'লে কাৰ কাৰণে কৰিছে? সিটো আমাৰ একমাত্ৰ ল'ৰা। তুমি যেনেকৈ তাক একমাত্ৰ ল'ৰা বুলি বুকুৰ মাজত সোমোৱাই ৰাখিছা, তেনেকৈ যদি তাৰ বুকুৰ মাজত আমি সোমাই থাকিলোহেঁতেন, তেনেহ'লে এই কামবোৰ কৰিবলৈ সি অলপ হ'লেও কুণ্ঠাবোধ কৰিলেহেঁতেন। দ্বিতীয়বাৰ ফোন কৰিলে তাক কৈ দিবা, সি য'ত থাকি টকা ঘটাৰ সপোন দেখিছে তাতেই থাকক। আমালৈ ফোন কৰি আৰু সময় নষ্ট কৰিব নালাগে। দুষ্ট আহিয়ে দুষ্ট দিম ৰ'বা মই তোমাক। এই আছো মই তোমাৰ কাৰণে কি আনিছো। আৰে বাবা ইমানবিলাক বস্তু কিয় আনিব লাগে? মই তোমাৰ কাৰণে নানি কাৰ কাৰণে আনিম? ৰিকি, বাবা যোৱা ফ্ৰেছ হৈ আহা। এই ভালকে যাবা দেই। এতিয়া কোৱা তুমি মোক কিমান মিছ কৰি আছিলা? মই ওহো, এক্সকিউজ মি, জাষ্ট এ মিনিট। তুমিতো জানাই মই তোমাক কিমান মিছ কৰি আছিলো, সেইকাৰণে তোমাক বাৰে বাৰে ফোন কৰি আছে। ইটছ নট ইম্পৰ্টেণ্ট। তুমি যদি কলটো ৰিচিভ কৰিব বিচাৰিছা কৰিব পাৰা। জান কৈছে দেখোন ইটছ নট ইম্পৰ্টেণ্ট। ইনফেক্ট এইটো অফে কৰি দিলোঁ ৰ'বা। এতিয়া কোৱাচোন কি ক'ব বিচাৰিছিলা? মোৰ তোমাৰ লগত কথা এটা আলোচনা কৰিবলগীয়া আছিল। কোৱা। মোৰ যে দিল্লীত থকা কাজিন পল, কি হ'ল তাৰ? সি গুৱাহাটীত ছেটেল হ'ব বিচাৰিছে। মই তাক কৈছিলোঁ তুমি হেল্প কৰিব পাৰিবা বুলি। মই হানি প্লিজ, মই তাক কালি লাঞ্চত মাতিছোঁ, বাকীখিনি কথা তুমি কালি পাতি ল'বা প্লিজ। ঠিক আছে। থেংক ইউ ছ' মাছ। আৰে বাবা তুমি
তুমি এতিয়া ৰেষ্ট কৰিব লাগে। আই থিংক ইউ আৰ চ' টায়াৰ্ড। ইয়া আই এম ফিলিং টায়াৰ্ড। মই চেঞ্জ কৰি আহোঁ, তাৰপিছত আমি একেলগে টেনশ্যন কিয় নহ'ব কচোন? দেউতাৰৰ ইমানবোৰ সম্পত্তি, শেষত যদি তই নিজৰ ল'ৰাটো হৈ তইয়ে ভোগ কৰিবলৈ নাপাৱ, তেনেহ'লে দেউতাৰে ইমান দিনে কষ্ট কৰা কি দৰকাৰ আছিল কচোন? ইমোশ্যনেল ব্লেকমেইল কৰিবলৈ চেষ্টা নকৰিবা ঋষভ। লিচন টু মি। তুমি ভালদৰে জানা যে মই কামচোৰ মানুহক একেবাৰে দেখিব নোৱাৰোঁ। এণ্ড ঋষভ, মোৰ বাৰে বাৰে একে কথা কৈ থকা একেবাৰে অভ্যাস নাই। এতিয়াও সময় আছে, নিজৰ ইনকাম নিজে ঘটিবলৈ চেষ্টা কৰা। সহযোগ কৰিলে Surya Concretech, Cement and More. Airtel, India's best video experience. Polycrol in, acidity out. Dadar bhorosa without any doubt. Polycrol. Aru Apollo Alpha. Add more thrill to your beast. Aru One Drop Instant Adhesive. Very quick. Ensure regain strength in 8 weeks.